সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভগ্নাংশ আৰু দশমিক সংখ্যা পাঠৰ আলোচনা চলি আছিলে। আমি ইতিমধ্যে অনুশীলনী টুৱাইছৰ অংকবোৰ সমাধা কৰিছোঁ। তাৰ লগতে অনুশীলনী টুৱাইছ বিৰ 1, 2, 3 এইকেইটা অংক সমাধা কৰিছোঁ। আৰু 4 নম্বৰৰ পৰা আমি একাধিক্ৰমে অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে আলোচনাটি শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। এতিয়া 4 নম্বৰ অংকটো চোৱা। 4 নম্বৰ অংকটো দিয়া আছে মান উলিওৱা। 1 নম্বৰটো হৈছে 4/9 ডিভাইড 5। এই অংকটো আমি কেনেকৈ কৰিম চোৱা। আমাৰ মান উলিয়াব দিছে 4/9 ডিভাইড 5। এতিয়া আমি ইয়াৰ প্ৰতিক্ৰমটো লিখিব লাগিব। পূৰণ চিন দি ল'ম। 4/9 ইনটু প্ৰতিক্ৰমটো হ'ব 1/5। ইয়াৰ তলতে 1 আছিলে, 1টো ওপৰলৈ গ'ল, 5টো তললৈ গুচি আহিল। তাৰপিছত আমি ওপৰত পাইছোঁ 4 ইনটু 1 আৰু তলত পাইছোঁ 9 ইনটু 5। আমি দেখিছোঁ 5ৰে 4ক আমি কাটিব নোৱাৰোঁ বা 4ৰে 9ক কাটিব নোৱাৰোঁ, গতিকে আমি পোনে পোনে পূৰণ কৰি দিব লাগিব। 4 গুণ 4 হ'ল আৰু 9 5 গুণ 45 হ'ব, অৰ্থাৎ 4/45 হ'ব ইয়াৰ ফলাফল। তোমালোকে নিশ্চয় বুজিব পাৰিছা। তাৰপিছত 2 নম্বৰ অংকটো চোৱা। 2 নম্বৰ অংকটো দিয়া আছে 4 ইনটু 4/13 ডিভাইড 7। 4 ইনটু 4/13 ডিভাইড 7। প্ৰথমতে আমি এই মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ব লাগিব। 13 4 গুণ 52 হ'ব, 52 4 56, 56 আৰু তলত হ'ল কিমান 13। এটা হৰণ চিন আছিলে নহয়, পূৰণ চিন বহুৱা। ইয়াৰ প্ৰতিক্ৰমটো 1/7 লিখিছোঁ। 7ৰে এইটোক কাটা 8 বাৰ যাব, 8 7 গুণ 56 আৰু 13টোৰে আমি 8টো কাটিব নোৱাৰোঁ বা 8ৰে 13 কাটিব নোৱাৰোঁ, গতিকে ওপৰত থাকিব কিমান 8 আৰু তলত থাকিব 13। এয়া হৈছে আমাৰ ফলাফল। তাৰপিছৰ অংকটো তোমালোকে কৰিবা। এইটোও কৰিব পাৰিবা, এইটোও পাৰিবা তোমালোকে। মই 6 নম্বৰটো কৰি দিছোঁ। 6 নম্বৰ 7 নম্বৰৰ ভিতৰত মই 6 নম্বৰটো কৰি দিছোঁ, তোমালোকে 7 নম্বৰটো কৰিবা। আৰু 8 নম্বৰ ভিতৰত মই 9 নম্বৰটো কৰি দিম, তোমালোকে 8 নম্বৰটো কৰিব লাগিব। এতিয়া 6 নম্বৰ আৰু 9 নম্বৰটো তোমালোকক মই কৰি দিব বিচাৰিছোঁ। 6 নম্বৰটো চোৱা। 6 নম্বৰটো দিয়া আছিলে 3/8 ডিভাইড 5/9। 3/8 ডিভাইড 5/9। এতিয়া আমি প্ৰথম ভগ্নাংশটো একে ৰাখিম, পূৰণ চিন দি আমি ইয়াৰ প্ৰতিক্ৰমটো লিখিম। প্ৰতিক্ৰমটো লিখিলে 9টো ওপৰলৈ গুচি যাব, 5টো তললৈ গুচি আহিব। তাৰপিছত চোৱা, ইয়াত 5ৰে 3 বা 9ক আমি কাটিব নোৱাৰোঁ বা 8ৰেও আমি কাটিব নোৱাৰোঁ, গতিকে আমি ওপৰত 3 ইনটু 9 আৰু তলত কিমান হ'ব 8 ইনটু 5। 8 5 গুণ 40 হ'ল আৰু 9 3 গুণ 27 হ'ব। এইটো হৈছে আমাৰ ফলাফল। তাৰপিছত 9 নম্বৰ অংকটো চোৱা। 5 ইনটু 4/7 ডিভাইড 1 ইনটু 3/10। এইটো অংক আমি সমাধা কৰিম এতিয়া। 5 ইনটু 4/7 ডিভাইড 1 ইনটু 3/10। প্ৰথমতে আমি এই দুইটা ভগ্নাংশৰে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। দুইটা ভগ্নাংশ আমাৰ কিহত আছে? মিশ্ৰ ভগ্নাংশত আছে। 7 5 গুণ 35, 36 37 38 39, 39/7 হ'ব। তাৰপিছত 10 গুণ 10, 10 3 13, ওপৰত হ'ব 13 আৰু তলত হ'ব 10। এতিয়া প্ৰতিক্ৰমটো লিখিম দ্বিতীয় ভগ্নাংশটোৰ। 39/7 ইনটু 10/13 হ'ব। 13টো তললৈ আহিব, 10টো ওপৰলৈ যাব, কাৰণ 13/10ৰ প্ৰতিক্ৰম হৈছে 10/13। 13ৰে আমি 39ক 3 বাৰ কাটিব পাৰিম। 3 13 গুণ 39 আৰু 7ৰে 10 বা 3ক আমি কাটিব নোৱাৰোঁ। তলত 7 থাকিলে ওপৰত 3 পূৰণ 10। 3 10 গুণ কিমান হ'ব 30 আৰু তলত হ'ব 7। এইটো যদি মিশ্ৰ ভগ্নাংশত লিখিব খোজোঁ লিখিব পাৰিম। এইটো লিখিব পৰা নাছিলোঁ, এই আটাইকেইটা লিখিব পৰা নাই, এইটো আমি লিখিব পাৰিম। মিশ্ৰ ভগ্নাংশত লিখিব লাগিলে 7ৰে আমি এইটো হৰণ কৰিম। 7 4 গুণ 28 হ'ব আৰু বাকী হ'ব 2। 4 বাৰ গৈছে নহয়, 4 ইনটু 2/8
7 হ'ব ইয়াৰ ফলাফল হৈছে এবাৰ 5 নম্বৰ অংকটোলৈ আহা 5 নম্বৰ অংকটো দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 24 * 3/4 ইয়াৰে এটা সংখ্যা 1 * 3/8 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা এতিয়া আমাক পূৰণফলটো দিয়া আছে আৰু এটা সংখ্যা দিয়া আছে আমি কি কৰিম এতিয়া আনটো সংখ্যা নিৰ্ণয় কৰিম কেনেকৈ কৰিম চোৱা আমাক কি দিয়া আছে এটো লিখি লও প্ৰথমতে 5 নম্বৰ সমাধান দিয়া আছে সংখ্যা দুটাৰ পূৰণফল 24 * 3/4 এটো মিশ্ৰ ভগ্নাংশত আছে আমি ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ নি লম 24 ৰ লগত 4 পূৰণ কৰা 4 4 * 16 হাতে গলে 4 8 কে 9 96 হ'ল আৰু ওপৰত 3 আছিল এটো যোগ দি দিম যোগ দিলে 6 3 9 99 হ'ল অৰ্থাৎ 99/4 হৈছে সংখ্যা দুটাৰ পূৰণফল তাৰ পিছত এটা সংখ্যা কিমান দিয়া আছে 1 * 3/8 8 * 8 8 3 11 হ'ব ওপৰত 11 তলত 8 হ'ল আনটো সংখ্যা নিৰ্ণয় কৰিব লাগিলে সংখ্যা দুটাৰ যেটো পূৰণফল আছে পূৰণফলটোক পৰত্ব সংখ্যাটোৰে হৰণ কৰিব লাগিব তেতিয়া আমি আনটো সংখ্যা পাই যাম এতেকে আনটো সংখ্যা = পূৰণফল ডিভাইড পৰত্ব সংখ্যাটো পূৰণফল কিমান দিয়া আছিল 99/4 আৰু পৰত্ব সংখ্যাটো আছিল 11/8 এতিয়া ইয়াৰ প্ৰতিক্ৰমটো আমি ইয়াক পূৰণ কৰিম তাৰ প্ৰতিক্ৰমটো হ'ব 8/11 11 ৰে আমি 9 ক 9 টাইমছ কাটিব পাৰিম আৰু 4 ৰে 8 ক 2 টাইমছ কাটিব পাৰিম 4 2 8 এতিয়া চোৱা কিমান হ'ল ওপৰত থাকিলে 9 আৰু 2 থাকিলে তলত একো নাই 9 2 কিমান হ'ব 18 হ'ব আৰু 18 হ'ব আনটো সংখ্যা কিমান হ'ব 18 হ'ব তোমরা নিশ্চয় বুজিব পাৰিছা তাৰ পিছত 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো দিয়া আছে 36 * 2/5 কিলোগ্ৰাম চাউল 13টা পৰিয়ালৰ মাজত সমানে ভগাই দিলে প্ৰতিটো পৰিয়ালে কিমান পৰিমাণৰ চাউল লাভ কৰিব নিৰ্ণয় কৰা এবাৰ এই অংক কৰি চাব বিচাৰিছো সমাধান মুঠ চাউল আছে কিমান আছে 36 * 2/5 কিলোগ্ৰাম এটো অপ্ৰকৃতলৈ নিলৱা 36 ৰ লগত 5 পূৰণ কৰা 6 5 30 0 হাতে গল 3 5 3 * 15 16 17 18 180 হ'ল আৰু 2 যোগ কৰা 182 6 5 * 30 0 হাতে গল 3 5 3 * 15 16 17 18 আৰু ইয়াত যোগ কৰি দিলো 2 182 হ'ল ওপৰত 182 আৰু তলত 5 কিলোগ্ৰাম হৈছে মুঠ পৰিয়াল কিমান আছে মুঠ পৰিয়াল আছে 13টা এতেকে প্ৰতিটো পৰিয়ালে লাভ কৰা চাউল আমি কি কৰিব লাগিব এই মুঠ চাউলটো পৰিয়ালৰ সংখ্যাৰে হৰণ কৰি দিব লাগিব কিমান আছিল 182/5 ডিভাইড 13 তাৰ পিছত প্ৰথম ভগ্নাংশটো আমি একেই ৰাখিম 182/5 হ'ল ইয়াৰ প্ৰতিক্ৰমটো আমি পূৰণ কৰিম প্ৰতিক্ৰমটো হৈছে 1/13 হ'ব ইয়াত 1 আছে নহয় ওপৰলৈ গুচি গ'ল আৰু 32 তললৈ গুচি আহিলে 13 ৰ প্ৰতিক্ৰম 1/13 এটা 13 ৰে আমি এটো হৰণ কৰি চাও 13 গুণ 13 বাকি ৰল কিমান 5 হয়নে 52 হ'ল 4 13 গুণ 52 তাৰ পিছত আৰু আমি কাটিব নোৱাৰো 14/5 হ'ল 5 ৰে যদি আমি ইয়াক ডিভাইড কৰো তেতিয়া 5 2 গুণ 10 হ'ব আৰু 4 বাকি ৰব কিমান বাৰ যাব 2 বাৰ আৰু 5 ভাগৰ 4 হ'ল ইমান কিলোগ্ৰাম কৈ পাব 2 * 4/5 কিলোগ্ৰাম কৈ প্ৰতিটো পৰিয়ালে পাব 13টা পৰিয়ালৰ ভিতৰত আমি 182/5 কিলোগ্ৰাম চাউল 2 * 4/5 কিলোগ্ৰাম কৈ ভগাই দিব পাৰিম
তাৰপিছত 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো দিয়া আছে 12 * 1/2 কিলোগ্ৰাম আলুৰ দাম 131 * 1/4 টকা হ'লে 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব নিৰ্ণয় কৰা এতিয়া দুইটা মিশ্ৰ ভগ্নাংশত আছে আমি অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ব লাগিব 1 কিলোগ্ৰামৰ উলিয়াব লাগিব গতিকে 12 কিলোগ্ৰামৰ 12 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰামৰ দাম আমাক দিয়া আছিল 131 সমস্ত 4 ভাগৰ 1 টকা গতিকে আমি অংকটো কেনেকৈ কৰিম চোৱা 7 নম্বৰ সমাধান মুঠ আলুৰ পৰিমাণ কিমান আছে 12 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰাম এটুক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিলাম 12 * 2 = 24 = 25 25/2 কিলোগ্ৰাম হ'ব তাৰপিছত আহিলা আমাৰ মুঠ খৰচটো কিমান আছে 131 * 1/4 টকা মুঠ দাম 131 * 1/4 টকা এতিয়া 131 লগত 4 পূৰণ কৰিছোঁ 4 × 4 4 × 3 = 12 2 হাতে গ'ল 1 4 × 4 = 5 আৰু ওপৰত কিমান আছিলে 1 আছিলে গতিকে 525 ওপৰত পালোঁ 525 আৰু তলত পালোঁ 4 টকা তাৰপিছত আমি লিখিম 25/2 কিলোগ্ৰাম আলুৰ দাম এইখিনি পাইছিলোঁ কিমান 525/4 টকা এতেকে 1 কিলোগ্ৰাম আলুৰ দাম সমান 525/4 / 25/2 টকা এতিয়া ইটোৰ প্ৰতিক্ৰমটো উলিওৱা পূৰণ চিন দিলে আমি 2 টো ওপৰলৈ যাব 25 টো তললৈ গুচি আহিব টকা 25 ৰে এইটো হৰণ কৰা 25 × 2 = 50 হ'ল 2 বাকি হ'ল 25 × 25 আৰু কটাকটি নাযায় 4 ৰে 21 আমি কাটিব নোৱাৰিম গতিকে 21 × 2 = 42 হ'ব তলত 4 হ'ব টকা এতিয়া 4 ৰে 42ক হৰণ কৰা 4 × 10 = 40 হ'ল আৰু কিমান থাকিলে 2 বাকি থাকিলে অৰ্থাৎ 10 সমস্ত 4 ভাগৰ 2 টকা হ'ব 1 কিলোগ্ৰাম আলুৰ দাম তোমরা নিশ্চয় বুঝিব পাৰিছা এবাৰ আজি এই আলোচনাটি শেষৰ অংকটোলৈ যাব বিচাৰিছোঁ শেষৰ অংকটো হৈছে 8 নম্বৰ অংকটো 8 নম্বৰ অংকটো দিয়া আছে এটা আয়তৰ কালি 20 বৰ্গ সেন্টিমিটাৰ আয়তৰ প্ৰস্থ 2 × 2/5 সেন্টিমিটাৰ হ'লে আয়তৰ দিশ নিৰ্ণয় কৰা আমি আয়তৰ দিশ নিৰ্ণয় কৰিব লাগিব কালিৰ মান দিয়া আছে আয়তৰ কালিৰ সূত্ৰ হৈছে দিশ পূৰণ প্ৰস্থ আৰু সেই সূত্ৰৰ সহায়ত আমি অংকটো কৰিম সমাধান দিয়া আছে আয়তৰ কালি কিমান দিয়া আছে 20 সেন্টিমিটাৰ স্কয়াৰ প্ৰস্থটো আমাৰ মিশ্ৰ ভগ্নাংশত দিয়া আছে 2 × 2/5 সেমি এটাকে দিশ ইকুৱেল টু কালি হৰণ প্ৰস্থ কালি মান আছিলে 20 সেন্টিমিটাৰ স্কয়াৰ হৰণ প্ৰস্থৰ মানটো আমি এটা ভাঙি লৈছো 5 × 2 = 12 12/5 সেমি 12/5 সেমি তাৰপিছত প্ৰথম ভগ্নাংশটো একে থাকিলে দ্বিতীয়টো প্ৰতিক্ৰমটো লিখা কি হ'ব ইয়াৰ প্ৰতিক্ৰমটো 5/12 তাৰপিছত আমাৰ কি হ'ব ইয়াতে আমি ইয়াত দেখিছো যে এটো সেন্টিমিটাৰ হ'ব ইয়াতে সেন্টিমিটাৰ স্কয়াৰ আছিল আৰু সেন্টিমিটাৰ আছিল প্ৰস্থৰ মানটো এটা সেন্টিমিটাৰ কটা গ'ল সেন্টিমিটাৰ থাকিলে 12ক আমি 4 ৰে 3 বাৰ কাটিব পাৰিম এটো 5 বাৰ কাটিব পাৰিম ওপৰ পালো 5 5 × 25 তলত 3 পালো সেন্টিমিটাৰ 3 ৰে যদি 25ক আমি হৰণ কৰি দিও তেতিয়া 3 × 8 = 24 হ'ব 1 বাকি ৰব
হয়নে আৰু হৰণ নাযাব গতিকে 8 সমস্ত 3/1 সেমি হ'ব আয়তটোৰ কালি দিশ আয়তটোৰ দিশ কালি দিয়া আছিল 20 সেন্টিমিটাৰ স্কয়াৰ প্ৰস্থটো আমি পাইছিলো 12/5 সেন্টিমিটাৰ আৰু দিশটো উলিয়ালো আমি কিমান 8 * 1/3 সেন্টিমিটাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনাটিৰ জৰিয়তে আমি টুৱাইছ ভিউ অনুশীলনীটো সমাপন কৰিলো তোমালোকে নিশ্চয় উপকৃত হ'ব পাৰিবা ইয়াৰ পিছত আমি টুৱাইছ চি অনুশীলনীলৈকে গুচি যাম টুৱাইছ চি অনুশীলনীটোত পূৰণৰ বিষয়ে আছে আৰু সেই অনুশীলনীটো আৰম্ভ হোৱালৈ তোমালোকে অপেক্ষা কৰা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ